আঁঠু ডঙৰা বুলি কয় গছটো আঁঠু ডঙৰা এজোপা আঁঠু ডঙৰা গছ বুলি কয় আঁঠু ডঙৰা আহোমসকলৰ অতি পবিত্ৰ গছ পবিত্ৰ গছ হয় হয় আহোমৰ গছ হয় চুকাফাহে আহিছিলে অসমলৈ হয় অসমলৈ যেতিয়া পূজা পাতলৰ কাৰণে এই বস্তুটো আনিছিলে হয় লগত গাহৰি আনিছিলে হাত মদ আনিছিলে হয় এই বস্তুটো সেইকাৰণে পূজা পাতল লাগে আৰু ইয়াৰ উপৰিও এতিয়া মই ক'লো এইটো টংলুটি গছটো হয় হয় টংলুটি আগ ইয়াৰ আগ লৈ পিনি থুৰীয়া বনোৱা হয় হয় ভগৱানক দিবলৈ এই খুংলুং খুংলাক দিবলৈ খুংলাক দিবলৈ খুংলুং খুংলাহে আমাৰ উপৰি পুৰুষ উপৰি পুৰুষ ইন্দ্ৰদেৱৰ নাতি পুতিহে অনা এই বস্তু তাৰ পৰা লৈ আহিছিলে পৃথিৱীলৈ হয় যেতিয়া দেৱতাই খুংলুং খুংলা চুকাফাক ক'লে যে তুমি এই বস্তু এতিয়া পূজা কৰিবা যে তুমি কেতিয়াও অসমত পৰাজয় নোহোৱা কাৰো লগতো ইয়াৰ 600 বছৰ আছে ইয়াৰ জগতে 600 বছৰ অসমত এই গছো আছে এই টংলুটি আৰু এইটো টংলতি গছ আৰু এইজোপা এই দুটা আগ মিলাই পিনি আমি খিলিপান বুলি কয় খিলিপান হয় নিয়ে পিনে কাণত ল'ব লাগে পূজা পাতল এয়া আহোমসকলৰ অতি পবিত্ৰ গছ পবিত্ৰ গছ হয় হয় আমাৰতো পূজা ক্ষেত্ৰহে ব্যৱহাৰ আপুনি হকদৌ কৰক মোৰ আছে মই হকদৌখন দেখাই দিম বাৰু আপোনাক কেনেকৈ মই মন্দিৰলৈ কৰি লওঁ এইটো হকদৌ ক্ষীণ সফৰা আমাৰ 3টা পূজা হয় বছৰেকত এতিয়া হকদৌখন হয় আমাৰ বছৰেকত নহয় এইটো হকদৌখন 3 বছৰ মূৰত হকদৌ এইটো 100,000 বস্তু লাগিব তাৰপৰা কুকুৰা লাগিব আপোনাৰ প্ৰতি ঘৰৰ মানুহে এটাকৈ নিব লাগিব কুকুৰা প্ৰতি ঘৰে যিমান মানুহ আছো গাঁওখনত সিমানটা লাগিব যদি কুকুৰা নাই খাব সি গাহৰি মাংস আধা কেজি দিব লাগিব প্ৰতি ঘৰে দিব লাগিব তাৰ উপৰি কণী দিব লাগিব এই বস্তুটো তেতিয়াহে পৰিশ হয় এইটো আমি খিলি পান যে কওঁ পাত চিঙি বা আগটো দিম সেই পাণৰ লগত এনেকৈ নুইয়াই কিনে এইটো খিলি মাৰি কিনে দি মানুহে পূজাৰ সময়ত এইটো কাণৰ উৰুমা হয় এনেকুৱাকে এইটো ভগৱানৰ বস্তু এইটো এনে যথেষ্ট ল'ব নোৱাৰিব এইটো মূৰতে লোৱা সাধাৰণতে হয় ইয়াত লয় কাণত বা মূৰ বুজিলেও হ'ব এতিয়া কামো মাৰো আমি মূৰত লওঁ নহ'লে মাইকী মানুহে খোপাত ল'ব পাৰে বা কাণত এনেকৈ ল'ব পাৰে এইটো এনেও সাধাৰণতে নহয় এইটো পূজা সময়ত লাগিব হয় ঠিকে আছে দিয়ক আৰু ইয়াৰ ফুলটো বেঙুনীয়া বেঙুনীয়া ফুলে হয় আমাৰ ফালেও আছে আমি দেখিছো কিন্তু ব্যৱহাৰ নাজানো ধৰক